মই বৰ্তমান আছোঁ এতিয়া অৰুণাচলত। আৰু অৰুণাচলত আজি বিশেষ কিবা এটা দেখুৱাব বিচাৰিছোঁ, যাৰ তুলনাত আমি অসম পিছ পৰি আছোঁ। আমাৰ অসমত আমি বাৰম্বাৰ দেখিব পাওঁ গছপুলি ৰোপণ হয়, যথেষ্ট ৰোপণ হয়। এবছৰত প্ৰায় 4-5বাৰ কাৰ্যসূচী লোৱা যায় যে গছপুলি ৰোপণৰ। আজি অৰুণাচলত এটা আমি ব্যৱস্থা দেখুৱাব বিচাৰিছোঁ। গছপুলি অকল ৰুলেই নহয় যে কথাষাৰ আছে, এয়া দেখুৱাইছোঁ চাওক। কংক্ৰিট, সম্পূৰ্ণ কংক্ৰিটৰ কবচ দিয়া আছে। আৰু মাত্ৰ এইটো এটা কবচ নহয়, এই কবচটোৰ বিষয়ে ক'ব বিচাৰিছোঁ। ৰাস্তাৰ দুই পাৰে আমি দেখিব পাইছোঁ, ৰাস্তাৰ দুই পাৰে কংক্ৰিটৰ কবচ দিয়া হৈছে। আৰু নামচাইৰ পৰা তেজুলৈকে আমি যোৱা অৱস্থাত গোটেই ৰাস্তাটোত প্ৰায় আমি 15 কিলোমিটাৰমান এই কবচটো দেখিব পাইছোঁ এতিয়ালৈকে। আৰু আছে আগত, আৰু গৈ থাকিলে আমি আৰু দেখুৱাব পাম। কিন্তু আমি আজি এটাই কথা ক'ব বিচাৰিছোঁ, এটাই চেষ্টা যে গছ অকল ৰুলেই নহয়, গছ সংৰক্ষণ কৰিবলৈ জানিব লাগে। তাৰ কাৰণে পদ্ধতি থাকে কিছুমান। গছপুলি ৰুই ফটো মাৰি ফেচবুক বা হোৱাটছআপত ষ্টৰি দিলে নহয়, গছপুলি এজোপা বচাবৰ কাৰণে আমি বহু চেষ্টা কৰাৰ যত্ন, যিটো চেষ্টা আমি অৰুণাচলবাসীৰ পৰা শিকা খুবেই প্ৰয়োজন। আমি গম পাওঁ অৰুণাচল 85% বনাঞ্চলে ভৰা, তথাপিও অৰুণাচলবাসী আৰু ইয়াৰ চৰকাৰে কিমান ধুনীয়াকৈ ছিষ্টেম এটা লৈছে গছপুলি এজোপাক জীয়াই ৰাখিবলৈ। ইয়াত দেখুৱাব বিচাৰিছোঁ গছপুলি জীয়াই আছে। আৰু আপোনালোকে যদি নামচাই আহে, সম্পূৰ্ণ বাট পথ সম্পূৰ্ণ ৰাস্তাতে দেখিব পাব যে খুব ধুনীয়াকৈ তেওঁলোকে মজবুত এজোপা গছৰ পাছত তেওঁলোকে খৰচ কৰিছে, যাৰ তুলনাত আমাৰ অসমত নহয়। হয়তো যিবিলাক খৰচা কৰিবলগীয়া বা খৰচ কৰিবলগীয়া কবজসমূহ থাকে, সেইখিনি গছ পুলিৰ কাৰণে এদিন লগোৱা হয়, বাঁহৰ বেত, তাৰপাছত লগোৱা নহয়। আৰু সেই টকাখিনি ক'ত যায়, এটা খুব ডাঙৰ চিন্তাৰ বিষয়। সেই টকাখিনি যায় ক'ত, যিহেতু পৰিৱেশ সংৰক্ষণৰ নামত বহু টকা আহে আমাৰ বিভাগৰ ওচৰত, সেই পইচাবিলাক ক'ত যায়, খুব ডাঙৰ বিষয়। এইটো আমাৰ ডাঙৰ প্ৰশ্ন আমাৰ সমাজৰ কাৰণে, আমাৰ অসমবাসীৰ কাৰণে। ধন্যবাদ।